কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পনীৰৰ এখন সুন্দৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এই পনীৰৰ ৰেচিপিটো খুব ভাল লাগে। মই ধাবা ষ্টাইলত বনাম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু মই পনীৰখিনি কাটি ল'লোঁ। বহুত বেছি সৰু মিহি কৰা নাই আৰু বহুত বেছি ডাঙৰো কৰা নাই, কাৰণ বহুত সৰু কৰি দিলে, মিহি কৰি দিলে পনীৰটো যিহেতু মই অলপ সময় মেৰিনেট কৰি থ'ব লাগিব, ভাঙি থাকিব। সেইটো কাৰণে মই অকণমান মোটা কৰিছোঁ। এতিয়া মই দৈ মিলাম ইয়াতে। যিমানখিনি আপোনালোকে বনাম বুলি ভাবিছে সেই হিচাপে দৈ পৰিমাণটো ল'ব। মই আধা গিলাচ দৈ লৈছোঁ। ইয়াতে এতিয়া মই প্ৰথমতে নিমখ মিলাম। নিমখটো আপোনালোকৰ তৰকাৰীখনৰ জোখ অনুযায়ী মিলাব। অলপমান মই দিছোঁ, 1 চামুচৰ অলপ কম দিছোঁ। আৰু হালধি দিছোঁ, জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ 1 চামুচ, জলকীয়াৰ গুড়ি দিছোঁ অলপমান, যিহেতু পিছত আৰু অলপ দিব লাগিব সেইকাৰণে অলপ কমকৈ দিছোঁ। এতিয়া আমচুৰ পাউডাৰ দিছোঁ। আমচুৰ পাউডাৰ এনেকুৱা পনীৰৰ তৰকাৰী দিলে খুব ভাল লাগে। মই এইখিনি দিছোঁ। মই গৰম মছলা অলপমান দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মই গোটেই মছলাখিনি ভালদৰে দৈৰ লগত মিক্স কৰি ল'লোঁ। আৰু ইয়াতে এতিয়া মই অকণমান জলকীয়া কাটি ৰাখিছোঁ, কেঁচা জলকীয়া অকণমান দিছোঁ। পিছত যিহেতু আৰু অলপ দিব লাগিব, সেইটো কাৰণে এতিয়া অলপ কমকৈ দিছোঁ। আৰু মান ধনিয়া অলপমান কাটি ৰাখিছোঁ, মান ধনিয়া অলপমান দিছোঁ। মান ধনিয়া এনেকৈ দিলে খুব ভাল লাগে। আৰু পিছত যিহেতু অলপ দিব লাগিব, সেইটো কাৰণে অলপ থৈ দিছোঁ মই। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। মই ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াতে পনীৰখিনি দি দিম। এনেকৈ ভালদৰে পনীৰখিনি দি মিক্স কৰি এনেকৈ মেৰিনেট কৰি থৈ দিব লাগিব। তেতিয়া পনীৰৰ ভিতৰত যিমানখিনি মছলা দিছোঁ সেইখিনি ভালদৰে সোমাব আৰু এই পনীৰৰ এই তৰকাৰীখন খাবলৈও খুব ভাল লাগিব। গোটেইখিনি মিক্স কৰাৰ পিছত ইয়াতে অকণমান কচুৰি মেথি দিছোঁ মই। কচুৰি মেথিটো দিলে খুব ধুনীয়া এটা স্মেল ওলায়। অকণমান কচুৰি মেথি দিছোঁ। খুব লাহে লাহে লৰাব লাগিব, যিহেতু পনীৰখিনি ভাঙি যাব। সেইটো কাৰণে অলপ লাহে লাহে লৰাব। বিলাহীখিনি মিক্সি জাৰত দি পিনে পিউৰি বনাই লওঁ। আপোনালোকে যিমানখিনি দিওঁ বুলি ভাবিছে সিমানখিনি বিলাহী দিব পাৰে, পনীৰৰ পৰিমাণটো চাই। এয়া চাওক, খুব ধুনীয়াকৈ মিহি হৈছে। আৰু মিহিকৈ মাৰি ল'ব লাগিব। কেৰাহীখন গৰম হ'ল। ইয়াতে মই অলপ পাঁচফোৰণ দিছোঁ। তাৰপিছত নহৰু আদা পেষ্ট কৰি লৈছোঁ অলপমান মই। অলপমান কেঁচা জলকীয়া দিছোঁ কাটি থোৱা। আৰু সেইখিনি মই ভালদৰে ভাজি লওঁ, নহৰু কেঁচা গোন্ধটো যোৱালৈকে। নহৰুখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াতে মই মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ দিছোঁ। পিঁয়াজৰ পৰিমাণটো আপোনালোকে অলপ বেছিকৈ দিব, তেতিয়া ভাল লাগে, তৰকাৰীখন খাবলৈ খুব ভাল হয়।
পিঁয়াজখিনিও মই ভালদৰে ভাজি ল'ম। পিঁয়াজ, নহৰু, আদা ভালদৰে ভাজি হৈ যোৱাৰ পিছত বিলাহীৰ পিউৰিটো দি দিছোঁ। যিহেতু মই নিমখ হালধি তাতে মিক্স কৰি থৈছোঁ, ইয়াতে অকল বিলাহীৰ পিউৰিটোৰ কাৰণে মই অলপমান নিমখ দিম। নিমখ দিছোঁ, এইখিনি হালধি, জিৰা গুড়ি অলপমান, ধনিয়া গুড়ি অলপমান, জলকীয়াৰ গুড়ি, কাশ্মীৰী জলকীয়াৰ গুড়ি। এতিয়া বিলাহী পিউৰিখিনিও ভালদৰে ভাজিব লাগিব, কেঁচা গোন্ধটো যাব লাগিব, তেতিয়াহে তৰকাৰীখন ভাল লাগিব। এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা পনীৰখিনি দি দিম। কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। ধাবা ষ্টাইলত বনাইছোঁ পনীৰ কাৰীটো, খুব ধুনীয়া হৈছে। চাওকচোন কালাৰটো দেখি নিশ্চয় গম পাইছে, খুব সুন্দৰ হৈছে। অলপমান পানী দিছোঁ। এতিয়া এনেকৈ গেছটো অকণমান কমাই ঢাকি থৈ দিম। আৰু তেনেকৈ অলপমান উতল আহিব দিম, কাৰণ গেছটো বঢ়াই নিদিওঁ, কমাই পিনে অলপমান উতল আহিব দিছোঁ। এয়া একেবাৰে শেষত মই অকণমান ঘিউ দিছোঁ। অকণমান মান ধনিয়া দিছোঁ। কিমান ধুনীয়া হৈছে তৰকাৰীখন চাওকচোন। এনেকৈ আপোনালোকে এবাৰ বনাই খাব। অকল যে ভাতৰ লগতেই নহয়, ৰুটিৰ লগত খায়ো খুব ভাল লাগে। চাওকচোন একেবাৰে কাষৰ পৰা দেখুৱাইছোঁ, কিমান ধুনীয়া হৈছে। চাওকচোন কালাৰটো। আৰু আপোনালোকে এবাৰ এনেদৰে বনাব, ধাবা ষ্টাইলত পনীৰ। আৰু ভাত ৰুটি সকলোৰ লগতে খাব পাৰি, খুব সুন্দৰ ৰেচিপি হয়। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।